असम में अब से आईटीआई पास करने वाले विद्यार्थियों को 10वीं पास के समकक्ष का दर्जा दिया जाएगा। इसी तरह पॉलिटेक्निक पास करने वालों को 12वीं कक्षा पास के समकक्ष का दर्जा दिया जाएगा और ये सभी विद्यार्थी जेईई परीक्षा में भाग ले सकेंगे। इसकी जानकारी आज लखीमपुर में आयोजित एक प्रेस वार्ता में शिक्षा मंत्री रनोज पेगू ने दी। आईटीआई शिक्षाটো आगते एटा डेड एंड आछिल जे मानुहे आईटीआईत एडमिशन लले आईटीआई पास करिले किन्तु आईटीआई पास करा सार्टिफिकेटखन लई तेও आरु कोनो उच्च शिक्षात नाम भर्ती करिब नोवारे कारण हेखन आईटीआई सार्टिफिकेट और तार पाছত तेओर बेलेग कोनो हेखन सार्टिफिकेट लई क्लास 12 एडमिशन लब नोवारे बा पॉलिटेक्निकत एडमिशन लब नोवारे। এতিয়া আমি এটা ব্যৱস্থা কৰিব বিচাৰিছো যে আইটিআই সাৰ্টিফিকেটখনক আমি ক্লাছ 10 ইকুইভ্যালেন্স দিব বিচাৰিছো অৰ্থাৎ হেখন সাৰ্টিফিকেটৰ দ্বাৰা যাতে তেওঁ ক্লাছ 11ত এডমিশন ল'ব পাৰে। দ্বিতীয় কথাটো হ'ল যে আমি পলিটেকনিকৰো আগতে কোনো আমাৰ তেওঁলোকৰ ইকুইভ্যালেন্স নাছিল। এতিয়া আমি পলিটেকনিক পাছ কৰাটোক ক্লাছ 12ৰ ইকুইভ্যালেন্স দিব বিচাৰিছো। ক্লাছ 12ৰ ইকুইভ্যালেন্স দিলে পলিটেকনিক পাছ কৰা ছাত্ৰ এজনে বা ছাত্ৰী এগৰাকীয়ে তেওঁ জেডবলই দিব পাৰিব পৰীক্ষা আৰু জেডবলই তেওঁ দি পাছ কৰিব পাৰিলে তেওঁ এটা তেওঁৰ স্কোপ আছে লেটাৰেল এন্ট্ৰি ইনটু ইঞ্জিনিয়াৰিং কোৰ্স আনটো হ'ল ডাইৰেক্ট এন্ট্ৰি ইঞ্জিনিয়াৰিং কোৰ্সত এইটো সুবিধা লাভ কৰিব পাৰিব। वहीं अब से सभी सरकारी स्कूलों में 9वीं कक्षा से ही एआई रोबोटिक शिक्षा प्रदान की जाएगी। टाटा नेल्को की सहायता से स्कूलों में प्रशिक्षण की व्यवस्था की जाएगी। আমাৰ যি নতুন নতুন বিষয়সমূহ আহিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ৰবটিক্স মেচিন লাৰ্নিং ইত্যাদি এই ক্ষেত্ৰসমূহকো ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা তাক বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে চৰকাৰখনে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং ল্যাব অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং ল্যাব অসমত আমি ৰূপায়ণ কৰি আছোঁ আইআইটি গুৱাহাটীৰ লগত এটা সহযোগিতাৰে। টিংকাৰিং ল্যাব গোটেই ভাৰতবৰ্ষত এবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে 50,000 চৰকাৰী বিদ্যালয়ত নতুনকৈ টিংকাৰিং ল্যাব হ'ব। গতিকে এই টিংকাৰিং ল্যাববিলাকে আমাৰ ছাত্ৰ ছাত্ৰীক যে আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব উৎসুকতা বৃদ্ধি কৰিব।